কাঞ্চনপুৰ জিপিৰ নাঙ্গলদোৱা 6 নম্বৰ ৱাৰ্ডত মিটিং আছিল আজি ভাৰতীয় জনতা পাৰ্টি ইয়াত বিশেষকৈ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আজি আলোচনা বিশেষ সভা আছিল ইয়াৰ উপৰি আমাৰ জয়নিং প্ৰগ্ৰামো এটা আছিল আজি ইয়াত হয়তো 50 জনৰো অধিক মানুহ আপোনালোকে দেখিছে এইটো ৱাৰ্ডত 6 নম্বৰ ৱাৰ্ডত 50 জনৰো অধিক মানে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি জইন কৰিছে হয় এইটো কাঞ্চনপুৰ জিপিটো যোৱা পঞ্চায়তত কংগ্ৰেছৰ দখলত আছিল কিন্তু বৰ্তমান আপোনালোকে দেখিছেই ৰাইজৰ অভূতপূৰ্ব সঁহাৰি যি সঁহাৰি আমি পাইছো আগন্তুক পঞ্চায়ত নিৰ্বাচনত কাঞ্চনপুৰ জিপিটোতে ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিব এইটো বৰ্তমানলৈকে 90% নিশ্চিত হৈ পৰিছে আমাৰ কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ড হয় আমি আজি 6 নং ৱাৰ্ডত এখন ৱাৰ্ড মিটিং পাতিছিলোঁ সেই ৱাৰ্ড মিটিঙত আমাৰ মিত্ৰজোঁট দলৰ উপদেষ্টা মুজিবুৰ ৰহমান ডাঙৰীয়া তেখেতৰ উপস্থিতিতে আজি এই 6 নং ৱাৰ্ডত 70 জন মানুহ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত নতুনকৈ যোগদান কৰে আমি ৰাইজৰ যি সঁহাৰি দেখি আছোঁ কাঞ্চনপুৰ গাঁও পঞ্চায়তত নাঙ্গলদোৱা আৰু কাঞ্চনপুৰ গাঁও দুখন গাঁৱে এখন জিপি হয় এইখন জিপিত বিজেপি এজিপিৰ কোনো ধৰণৰ ভোট নাছিলে এইবাৰ ৰাইজে কংগ্ৰেছ দল ত্যাগ কৰি গোটেই পঞ্চায়তত বিজেপি দলত যোগদান কৰি আছে অহা নিৰ্বাচন ইলেকশ্যনত কাঞ্চনপুৰ গাঁও পঞ্চায়তত আপোনালোকে দেখা পাব এটা ৱাৰ্ডতো আপোনাৰ আঞ্চলিক পঞ্চায়ত কাউন্সিলৰকেই কওক ৱাৰ্ড মেম্বাৰকেই কওক এটা ৱাৰ্ডতো কংগ্ৰেছ জয়যুক্ত হ'ব নোৱাৰে আমি কাঞ্চনপুৰ গাঁও পঞ্চায়তত এনেকৈ কাম চলাই আছোঁ গোটেইকেইটা ৱাৰ্ডত কাউন্সিলৰ সহ আমি বিজেপি দলৰ পৰা জয়যুক্ত কৰাম বুলি আশাবাদী কাঞ্চনপুৰ জিপিৰ নাঙ্গলদোৱা 6 নম্বৰ ৱাৰ্ডত মিটিং আছিল আজি ভাৰতীয় জনতা পাৰ্টি ইয়াত বিশেষকৈ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আজি আলোচনা বিশেষ সভা আছিল ইয়াৰ উপৰি আমাৰ জয়নিং প্ৰগ্ৰামো এটা আছিল আজি ইয়াত হয়তো 50 জনৰো অধিক মানুহ আপোনালোকে দেখিছে এইটো ৱাৰ্ডত 6 নম্বৰ ৱাৰ্ডত 50 জনৰো অধিক মানে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি জইন কৰিছে হয় এইটো কাঞ্চনপুৰ জিপিটো যোৱা পঞ্চায়তত কংগ্ৰেছৰ দখলত আছিল কিন্তু বৰ্তমান আপোনালোকে দেখিছেই ৰাইজৰ অভূতপূৰ্ব সঁহাৰি যি সঁহাৰি আমি পাইছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনত কাঞ্চনপুৰ জিপিটোতে ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিব এইটো বৰ্তমানলৈকে 90% নিশ্চিত হৈ পৰিছে আমাৰ কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ড হয় আমি আজি 6 নং ৱাৰ্ডত এখন ৱাৰ্ড মিটিং পাতিছিলোঁ সেই ৱাৰ্ড মিটিঙত আমাৰ মিত্ৰজোঁট দলৰ উপদেষ্টা মুজিবুৰ ৰহমান ডাঙৰীয়া তেখেতৰ উপস্থিতিতে আজি এই 6 নং ৱাৰ্ডত 70 জন মানুহ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত নতুনকৈ যোগদান কৰে আমি ৰাইজৰ যি সঁহাৰি দেখি আছোঁ কাঞ্চনপুৰ গাঁও পঞ্চায়তত নাঙ্গলদোৱা আৰু কাঞ্চনপুৰ গাঁও দুখন গাঁৱে এখন জিপি হয় এইখন জিপিত বিজেপি এজিপিৰ কোনো ধৰণৰ ভোট নাছিলে এইবাৰ ৰাইজে কংগ্ৰেছ দল ত্যাগ কৰি গোটেই পঞ্চায়তত বিজেপি দলত যোগদান কৰি আছে অহা নিৰ্বাচন ইলেকশ্যনত কাঞ্চনপুৰ গাঁও পঞ্চায়তত আপোনালোকে দেখা পাব এটা ৱাৰ্ডতো আপোনাৰ আঞ্চলিক পঞ্চায়ত কাউন্সিলৰকেই কওক ৱাৰ্ড মেম্বাৰকেই কওক এটা ৱাৰ্ডতো কংগ্ৰেছ জয়যুক্ত হ'ব নোৱাৰে আমি কাঞ্চনপুৰ গাঁও পঞ্চায়তত এনেকৈ কাম চলাই আছোঁ গোটেইকেইটা ৱাৰ্ডত কাউন্সিলৰ সহ আমি বিজেপি দলৰ পৰা জয়যুক্ত কৰাম বুলি আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত